ওম শান্তি। আজি 8 জুন 2026 বাপদাদাৰ মধুৰ মহাবাক্য সাকাৰ মুৰলী মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই গোটেই বিশ্ব ঈশ্বৰীয় পৰিয়াল, সেইবাবে মহিমা কৰে তুমি মাত পিতা, আমি বালক তোমাৰ। তোমালোক এতিয়া বাস্তৱত ঈশ্বৰীয় পৰিয়াল হৈছা। যিটো মহিমা, যিটো প্ৰাৰ্থনা গোৱা হয়, তুমি হো মাতা পিতা বন্ধু সখা, বা তুমি মাত পিতা হম বালক তোমাৰা। এতিয়া প্ৰেক্টিকেলত আমি ঈশ্বৰীয় পৰিয়ালৰ হৈছো। প্ৰশ্নটো হল, পিতাৰ পৰা 21 জন্মৰ সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাৰ সহজ বিধি কোনটো? উত্তৰটো হৈছে সংগমত শিৱ বাবাক নিজৰ উত্তৰাধিকাৰী কৰি লোৱা, তন মন ধনেৰে উৎসৰ্গিত হোৱা। তেতিয়া 21 জন্মৰ কাৰণে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত হব। বাবাই কয়, যিসকল সন্তানে সংগমত নিজৰ পুৰণা সকলোবোৰৰ বীমা কৰোৱাই, তেওঁলোকক মই তাৰ ৰিটাৰ্ণত 21 জন্মলৈ দিওঁ। মুৰলীৰ গীতটো হল, নয়নহীন কো ৰাহ দিখাও প্ৰভু, পগ পগ ধোকৰ খাওঁ। নয়নহীনক মাৰ্গ দৰ্শন কৰোৱা প্ৰভু। ওম শান্তি। সন্তানসকলে গীতটো শুনিলে, এয়া ভক্তই ভগৱানক আবাহন কৰে। ভগৱানক সম্পূৰ্ণকৈ নজনাৰ বাবে মনুষ্য কিমান দুখী, ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। কেৱল এইটো জীৱনৰ কথা নহয়, যেতিয়াৰে পৰা ভক্তি আৰম্ভ হৈছে তেতিয়াৰে পৰা ঠেকা খুন্দা খাই থাকে। ভাৰততে দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, যাক স্বৰ্গ সত্যখণ্ড বুলি কোৱা হয়। ভাৰত সত্যখণ্ড, ভাৰতৰ মহিমা বৰ মহান, কিয়নো ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মভূমি। তেওঁৰ আচল নাম শিৱ। শিৱ জয়ন্তী পালন কৰে। ৰুদ্ৰ বা সোমনাথ জয়ন্তী বুলি কোৱা নহয়, শিৱ জয়ন্তী বা শিৱৰাত্ৰি বুলি কোৱা হয়। স্বৰ্গৰ স্থাপনা কৰোতা এজনেই স্বৰ্গীয় ঈশ্বৰ পিতা। এতিয়া সকলো ভক্তৰ ভগৱানটো নিশ্চয় এজনেই হব লাগে। সকলো নয়নহীন অৰ্থাৎ জ্ঞানৰ চক্ষু বা দিব্য দৃষ্টি নাই। ভগৱানুবাচ, মই তোমালোকক ৰাজযোগ শিকাও। শ্ৰীমদ ভাগৱত গীতা হৈছে মুখ্য। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত। এতিয়া তোমালোকক বুদ্ধিমান কৰি তোলা হয়। দিব্য চক্ষু অৰ্থাৎ জ্ঞানৰ তৃতীয় নেত্ৰ দেখুৱাই। বাস্তৱত জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোক ব্ৰাহ্মণসকলে লাভ কৰা, যাৰ দ্বাৰা তোমালোকে পিতাক আৰু পিতাৰ ৰচনাৰ আদি মধ্য অন্তক জানিবলৈ পোৱা। এই সময়ত সকলোৰে দেহ অহংকাৰ বা 5 বিকাৰ আছে, সেইবাবে ঘোৰ অন্ধকাৰত আছে। তোমালোক সন্তানসকলৰ ওচৰত জ্ঞানৰ জেউতি মানে পোহৰ আছে। তোমালোক আত্মাই গোটেই বিশ্বৰ ইতিহাস ভূগোল জানি গৈছা। আগতে তোমালোক সকলো অজ্ঞানত আছিলা। জ্ঞান কাজল সদ্গুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ বিনাশ হল। যিসকল পূজ্য আছিল সেইসকলে আকৌ পূজাৰী হৈ গৈছে। পূজ্য আছে প্ৰকাশত মানে পোহৰত, আৰু পূজাৰী আছে অন্ধকাৰত। পৰমাত্মাক নিজেই পূজ্য নিজেই পূজাৰী বুলি কব নোৱাৰি। তেওঁতো হয় পৰম পূজ্য। সকলোকে পূজ্য কৰি তোলোতা তেওঁক কোৱা হয় পৰম পূজ্য। পৰম পিতা পৰমাত্মা মানে পৰমাত্মা। কৃষ্ণক এনেকৈ কব জানো? তেওঁক সকলোৱে ঈশ্বৰ পিতা বুলি নকব। নিৰাকাৰ ঈশ্বৰকে সকলোৱে ঈশ্বৰ পিতা বুলি কয়। হওঁতে তেওঁ আত্মা হয়, কিন্তু পৰম হয়, সেইকাৰণে তেওঁক পৰমাত্মা বুলি কোৱা হয়। তেওঁ পৰম আত্মা, সৰ্বদা পৰম ধামত থাকোতা হয়। ইংৰাজীত তেওঁক সুপ্ৰিম সোল অৰ্থাৎ পৰম আত্মা, সৰ্বোচ্চ আত্মা বুলি কোৱা হয়। পিতাই কয়, তোমালোকে গায়নো কৰা, আত্মা পৰমাত্মা অলগ ৰহে বহুকাল। এতিয়া আত্মা পৰমাত্মা বহুত সময় ধৰি বিচ্ছিন্ন হৈ থাকিল। এনেকুৱা নহয় যে পৰমাত্মা সৈতে বহুকাল বিচ্ছিন্ন হৈ থাকিল, নহয়। এইটো প্ৰথম নম্বৰৰ অজ্ঞানতা। আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কোৱাটো ভুল। আত্মাটো জন্ম মৃত্যুত আহে, পৰমাত্মা জন্ম বা পুনৰ্জন্মত নাহে। পিতাই কয়, তোমালোক ভাৰতবাসী স্বৰ্গবাসী পূজ্য আছিলা। মানৱ জাতিৰ পূজ্য সকলো দেৱী দেৱতা আছিলা। এতিয়া গোটেইখন ঈশ্বৰীয় পৰিয়াল। ঈশ্বৰ হৈছে ৰচয়িতা, গায়ন কৰা হয়,
তুমি মাত পিতা আমি বালক তোমাৰ গতিকে পৰিয়াল হল নহয় জানো বাৰু এইটো কোৱা তোমালোকে মাতা পিতা বুলি কাক কোৱা এয়া কোনে কয় আত্মাই কয় তুমি মাত পিতা তোমাৰ কৃপাতে আমি স্বৰ্গৰ অপাৰ সুখ স্বৰ্গত পাইছিলো তুমি মাত পিতা আহি স্বৰ্গৰ স্থাপনা কৰা গতিকে আমি আপোনাৰ সন্তান হওঁ পিতাই কয় মই সংগমতহে আহি ৰাজযোগ শিকাও নতুন সৃষ্টিৰ বাবে মনুষ্যৰ বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ গৈছে স্বৰ্গক নৰক বুলি ভাবি লয় কয় তাতো কংস জৰাসন্ধ হিৰণ্যকশিপু আদি আছিল পিতা আহি বুজায় তোমালোকে পাহৰি গলা নেকি মোৰতো শিৱ জয়ন্তী তোমালোকে ভাৰততে পালন কৰা গায়নো কৰা হয় শিৱৰাত্ৰি এয়া ব্ৰহ্মাৰ বেহদৰ ৰাত্ৰি পিতা সংগমত আহি ৰাত্ৰিক দিন অৰ্থাৎ নৰকৰ পৰা স্বৰ্গ কৰি তোলে শিৱৰাত্ৰিৰ অৰ্থ কোনেও গম নাপায় ভগৱান হল নিৰাকাৰ মনুষ্যৰতো জন্মই জন্মই শৰীৰৰ নাম সলনি হয় পৰমাত্মাই কয় মোৰ কোনো শৰীৰৰ নাম নাই মোৰ নাম শিৱ মই কেৱল বৃদ্ধ বানপ্ৰস্থ শৰীৰৰ আধাৰ লওঁ এওঁ পূজ্য আছিল এতিয়া পূজাৰী হৈছে শিৱ বাবা আহি স্বৰ্গ ৰচে আমি তেওঁৰ সন্তান গতিকে আমি স্বৰ্গৰ মালিক হব লাগে নহয় জানো শিৱ বাবা হৈছে উচ্চতকৈ উচ্চ ব্ৰহ্মা বিষ্ণু শংকৰ নিজৰ নিজৰ ভূমিকা আছে প্ৰত্যেক আত্মাত নিজৰ সুখ দুখৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে তোমালোকে জানা আমি শিৱ বাবাৰ উত্তৰাধিকাৰী হৈছিলো শিৱ বাবাই স্বৰ্গবাসী কৰি তুলিছিল তেতিয়া তেওঁক সকলো স্মৰণ কৰিছিল হে ঈশ্বৰ দয়া কৰা সাধুৱেও সাধনা কৰে কিয়নো ইয়াত দুখ আছে সেয়েহে নিৰ্বাণ ধামলৈ যাবলৈ বিচাৰে আত্মা পৰমাত্মাত লীন হৈ যায় বা আমি আত্মায়ে পৰমাত্মা এনেকৈ বুজাটো ভুল এতিয়া তোমালোকে কোৱা আমি আত্মা পৰম ধামত থাকোতা হওঁ আকৌ দেৱতা কুললৈ আহিম পুনৰ 84 জনম লম আমি আত্মাসকল বৰ্ণত আহোঁ যেনেকৈ দেৱতা বৰ্ণ ক্ষত্ৰিয় বৰ্ণ বৈশ্য বৰ্ণ শূদ্ৰ বৰ্ণ এনেধৰণে শিৱ বাবা জন্ম মৃত্যুত নাহে কেৱল নাৰায়ণৰ বংশাৱলী আছিল যিদৰে ক্ৰিশ্চিয়ান পৰিয়ালৰ এডৱাৰ্ড দ্য ফাৰ্ষ্ট এডৱাৰ্ড দ্য ছেকেণ্ড তেনেকৈ তাতো লক্ষ্মীনাৰায়ণ প্ৰথম লক্ষ্মীনাৰায়ণ দ্বিতীয় তৃতীয় এনেধৰণে 4টা বংশাৱলী চলে এতিয়া তোমালোক ব্ৰাহ্মণসকলৰ তৃতীয় নেত্ৰ মুকলি হৈছে পিতা বহি আত্মাসকলৰ সৈতে কথা পাতে তোমালোকে এনেকৈ 84 চক্ৰ পৰিক্ৰমা কৰি ইমান ইমান জনম লৈ আহিছা বৰ্ণৰো এখন চিত্ৰ তৈয়াৰ কৰে য'ত দেৱতা ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ব্ৰাহ্মণ দেখুৱায় এতিয়া তোমালোকে জানা আমি সেই ব্ৰাহ্মণ টিকনি সৰ্বোচ্চ ব্ৰাহ্মণ এই সময়ত বাস্তৱত আমি ঈশ্বৰীয় সন্তান এই সহজ ৰাজযোগ আৰু জ্ঞানেৰে আমি অপাৰ সুখ পাওঁ কোনোৱেতো সূৰ্যবংশী ৰাজধানী উত্তৰাধিকাৰ লয় কোনোৱে চন্দ্ৰবংশী গোটেই ৰাজধানী স্থাপন হৈ আছে প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থেৰে সেই পদ পাবগৈ কোনোবাই যদি সোধে যে এতিয়া পঢ়ি থাকোতে আমি হৰি এৰিবলগীয়া হলে তেতিয়া কি পদ পাম তেতিয়া বাবাই কব পাৰে যোগৰ দ্বাৰাহে আয়ুস বৃদ্ধি হয় বিকৰ্ম বিনাশ হয় আৰু পতিতৰ পৰা পাৱন হোৱাৰ কোনো উপায় নাই পতিত পাৱন বুলি কলেই ভগৱান স্মৃতিলৈ আহে কিন্তু ভগৱান কোন এইটো নেজানে পিতাই কয় মই আহোঁৱেই ভাৰতত এয়া মোৰ জন্মস্থান সোমনাথৰ মন্দিৰ কিমান সুন্দৰ এয়া পিতাই বহি সন্তানসকলক বুজায় ভক্তি মাৰ্গত আকৌ স্মৃতিবোধ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া পূজাৰী হয় তেতিয়া পোনপ্ৰথমে সোমনাথৰ মন্দিৰ তৈয়াৰ কৰে ভাৰততো সত্যযুগ ত্ৰেতাত বহুত চহকী আছিল মন্দিৰবোৰতো অলেখ ধন আছিল ভাৰত হীৰাতুল্য আছিল এতিয়াতো ভাৰত কংগাল কৰি তুলিলে পুনৰ পিতা আহি ভাৰতক হীৰাতুল্য কৰি তোলে যাকে সোধা ৰচয়িতা কোন কব পৰমাত্মা তেওঁ কত আছে তেওঁতো সৰ্বব্যাপী পিতাই কয় এই গোটেই বিক্ষয় জৰ্জৰিত অৱস্থা প্ৰাপ্ত কৰিছে নিজক চোৱা হয় যে মই যোগ্য হৈছোনে যে বাবা মামাৰ আসনধাৰী হব পাৰিম এইখন হৈছে প্ৰতিসৃষ্টি পবিত্ৰতা হৈছে মুখ্য এতিয়াতো স্বাস্থ্যও নাই ধনো নাই সুখো নাই এয়া হৈছে ময়ূৰভূমিৰ মৰীচিকা মৃগতৃষ্ণা ইয়াৰ ওপৰতো দুৰ্যোধনৰ কাহিনী শাস্ত্ৰত লিখি থোৱা আছে দুৰ্যোধন বুলি বিকাৰীক কোৱা হয় দ্ৰৌপদীসকলে কয় আমাৰ লাজ নিবাৰণ কৰা
সকলো দ্ৰৌপদী হয় নহয় জানো? এই কন্যাসকল স্বৰ্গৰ দুৱাৰ হয়। বাবাই কিমান ভালকৈ বুজায়, যাৰ বুদ্ধিৰ যুগ সম্পূৰ্ণ ৰীতিৰে বাবাৰ সৈতে লাগি থাকিব, তেন্তে ধাৰণাও হব জ্ঞান ব্ৰহ্মচাৰী অৱস্থাতে পঢ়া হয়। পিতাই কয় গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হৈ থাকিব লাগে, দুয়োটাৰে প্ৰতিপালন কৰিব লাগে, বেলেঞ্চ থাকিব লাগে, মৰিবও নিশ্চয় লাগিব। মৰিবৰ সময়ত মনুষ্যক মন্ত্ৰ দিয়ে। পিতাই কয় যে তোমালোক সকলোৱে মৰিব লাগিব, মই কালৰো কাল, সকলোকে উভতাই লৈ যাওঁতা হওঁ, গতিকে আনন্দিত হব লাগে নহয় জানো? আকৌ যিজনে ভালদৰে পঢ়িব তেওঁ স্বৰ্গৰ মালিক হবগৈ, নপঢ়িলে প্ৰজাৰ পদ পাব। ইয়ালৈ তোমালোক আহিছা ৰাজকীয় পদ পাবলৈ, এয়া হৈছে পঢ়া। ইয়াত অন্ধশ্ৰদ্ধাৰতো কথাই নাই। এই পঢ়া হৈছে ৰাজত্ব কৰাৰ বাবে। যিদৰে পঢ়াৰ লক্ষ্য উদ্দেশ্য আছে, বেৰিষ্টাৰ হবলৈ হলে নিশ্চয় পঢ়াওঁতা শিক্ষকৰ সৈতে যুক্ত বহিব লাগিব। ইয়াত তোমালোকক ভগৱানে পঢ়ায়, সেয়েহে তেওঁৰ সৈতে যুক্ত হব লাগিব। পিতাই কয় মই পৰম ধাম বহুত দূৰৰ পৰা আহোঁ। পৰম ধাম কিমান উচ্চ, সূক্ষ্ম বতনতকৈ উচ্চ, তাৰ পৰা আহিবলৈ মোৰ ছেকেণ্ড লাগে। তেওঁতকৈও বেগী আৰু কোনো হব নোৱাৰে। ছেকেণ্ডত জীৱন মুক্তি দিওঁ। জনকৰ উদাহৰণ আছে নহয় জানো? এতিয়াতো নৰক পুৰণি সৃষ্টি, নতুন সৃষ্টিৰ স্বৰ্গক কোৱা হয়। পিতাই নৰকৰ বিনাশ কৰাই স্বৰ্গৰ মালিক কৰি তোলে। বাকী সকলো আত্মা শান্তি ধামলৈ গুচি যায়। আত্মা অমৰ, আত্মাই ভূমিকাও অবিনাশী পাইছে। আত্মা আকৌ সৰু ডাঙৰ কেনেকৈ হব পাৰে, অথবা জ্বলিব মৰিব কেনেকৈ? হয়ে তৰা বিন্দু, ডাঙৰ সৰু হব নোৱাৰে। এতিয়া তোমালোক হলা ঈশ্বৰৰ পিতাৰ বিদ্যাৰ্থী। ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ, আনন্দৰে পৰিপূৰ্ণ। তেওঁ তোমালোকক পঢ়াই আছে। তোমালোকে জানা এই পঢ়াৰ দ্বাৰা আমি সেই দেৱী দেৱতা হ'মগৈ। তোমালোকে ভাৰতৰ সেৱা কৰি আছা। পোন প্ৰথমতেতো পিতাৰ হব লাগে, বাবাৰ বনিব লাগে। অন্য ঠাইততো গুৰুৰ ওচৰলৈ যায়, তেওঁৰ হৈ যায়, অথবা তেওঁক নিজৰ গুৰু কৰি লয়। ইয়াততো হল পিতা মানে বাবা, সেয়েহে প্ৰথমতে পিতাৰ সন্তান হবলগীয়া হয়। পিতাই সন্তানসকলক নিজৰ সম্পত্তি দিয়ে। পিতাই কয় সন্তানসকল তোমালোকে বিনিময় কৰা, তোমালোকৰ খেৰ কুটা মোৰ আৰু মোৰ সকলো তোমালোকৰ। আমাৰ অক্ষুদ্ৰ মানহে আমি দিওঁ বাবাক, তাৰ ৰিটাৰ্ণত সকলো বাবাই আমাক দিয়ে। দেহে লগতে যি আছে সেই সকলোবোৰ মোক দিয়া, পুৰণা যিমানবোৰ বিনাশী বস্তু আছে। মই তোমালোক আত্মা আৰু শৰীৰ দুয়োটাকে পবিত্ৰ কৰি দিম, আৰু পুনৰ ৰাজ্যৰ পদো দিম। তোমালোকৰ ওচৰত যি আছে তোমালোকে উৎসৰ্গিত কৰি দিয়া, তেন্তে জীৱন মুক্তি পাবা। বাবা এই সকলোবোৰ আপোনাৰ। পিতাই কয় তোমালোকে মোক উত্তৰাধিকাৰী কৰি লোৱা, মই 21 জন্ম তোমালোকক উত্তৰাধিকাৰী কৰোঁ। কেৱল মোৰ মতত চলা, লাগিলে ঠাণ্ডা কাম কাজ আদি সকলো কৰা, বিলায়তলৈ যোৱা, যিয়েই কৰা, কেৱল মোৰ মতত চলা। সাৱধানে থাকিবা, মায়াই বাৰে বাৰে ঠেকেচিব মানে বগৰাই দিব। কোনো বিকৰ্ম নকৰিবা, শ্ৰীমতত চলিলে তেতিয়া শ্ৰেষ্ঠ হবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা আত্মিক সন্তানসকলৰো আত্মিক পিতাক বহুত বহুত ইয়াৰ নমস্কাৰ, শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, আত্মা আৰু শৰীৰ দুয়োটাকে পবিত্ৰ কৰি তুলিবলৈ দেহ সহিত যি কিছু আছে সেয়া পিতাক সমৰ্পিত কৰি তেওঁৰ শ্ৰীমতত চলিব লাগে। 2 নম্বৰটো, মাতা পিতাৰ আসনধাৰী হবলৈ নিজক যোগ্য কৰি তুলিব লাগে। বাবা মামাৰ আসন লবলৈ নিজকে যোগ্য কৰি তুলিব লাগে। যোগ্য হবলৈ মুখ্যতঃ পবিত্ৰতা ধাৰণ কৰিব লাগে। আজিৰ বৰদানটো হৈছে সংগম যুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোতা দৈত্য প্ৰাপ্তি অধিকাৰী হোৱা। ডবল প্ৰাপ্তি। যিসকল সন্তানে সংগম যুগত অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰি লয়
তেওঁলোকৰ সদায় শান্তি আৰু সুখৰ ডবল প্ৰাপ্তিৰ নিচা থাকে, কিয়নো অতীন্দ্ৰিয় সুখত এই দুয়োটা প্ৰাপ্তি সমাহিত হৈ আছে। এতিয়া তোমালোক সন্তানসকলৰ যি পিতা আৰু উত্তৰাধিকাৰৰ প্ৰাপ্তি হয়, সেয়া গোটেই কল্পত হ'ব নোৱাৰে। এই সময়ত প্ৰাপ্তি অতীন্দ্ৰিয় সুখ আৰু জ্ঞান পুনৰ কেতিয়াও পাব নোৱাৰা, গতিকে এই দ্বৈত প্ৰাপ্তি অধিকাৰী হোৱা মানে ডবল প্ৰাপ্তি অধিকাৰী হোৱা। শ্লোগান: ইজনে সিজনৰ সংস্কাৰক জানি তাৰ সৈতে মিলি চলা, এয়াই উন্নতিৰ সাধন। ইজনে সিজনৰ সংস্কাৰক জানি তাৰ সৈতে মিলি চলা, এয়াই উন্নতিৰ সাধন। ওম শান্তি। আজি মাতেশ্বৰী জগদম্বা সৰস্বতীজীৰ অমূল্য মহাবাক্য, সঁচা বাদশাহ পৰমাত্মাৰ সৈতে সত্যনিষ্ঠ হৈ থকা। এই সময়ত আমি পিতা পৰমাত্মাৰ দ্বাৰা এইটো আজ্ঞা পাইছো যে নিৰন্তৰ মোৰ স্মৃতিত থাকা। যোগৰ অৰ্থ হৈছে ঈশ্বৰৰ স্মৃতিত থাকা। যোগৰ অৰ্থ কোনো ধ্যান নহয়। আমাৰ এই সহজ যোগ যি চলোতে ফুৰোতে কাম কাজ কৰোতে তেওঁৰ স্মৃতিত থকা, যাক অবিচ্ছিন্ন অখণ্ড যোগ বুলি কোৱা হয়। কিন্তু ইয়াত নিৰন্তৰ থাকিবলৈ অভ্যাসৰ আৱশ্যক। যদি তেওঁৰ আজ্ঞাকাৰী হৈ নাথাকা, কিছু অৱজ্ঞা কৰা, তেন্তে নিশ্চয় শাস্তি ভোগ কৰিব লাগিব। তেওঁৰ আজ্ঞা হল যেনেকুৱা কৰ্ম মই কৰোঁ, মোক দেখি তোমালোকেও পদাঙ্ক অনুসৰণ কৰা, মানে প্ৰতিটো খোজ ফল' কৰা, নহলে মায়াৰ আঘাত পাবা। সত্য পাৰ্ষা সৈতে সত্যনিষ্ঠ হৈ থাকা। যি কিছু মায়াৰ বিঘ্নই আঘাত কৰে, সেয়াও তেওঁৰ আগত ৰাখিব লাগে। তেতিয়া তেওঁৰ সহায়ত মায়া আঁতৰি যাব, বাট মুকলি হৈ যাব। তেতিয়া য'তে বহুৱাই, যেনেকৈ চলাই, যি খুৱাই, বাট মুকলি হৈ যাব। এনেকৈ সংগ দিবলৈ বহুত সাহসৰ প্ৰয়োজন। এনেকুৱা মহান সৌভাগ্যশালী একেবাৰে কম ওলাব, তেওঁলোক বিজয়ী মালাত যাব। বাকী সৌভাগ্যশালী যিসকলে কম বেছি পৰিমাণে লৈ গৈ প্ৰজা হবগৈ, বাকী সৌভাগ্যশালী যিসকলে কম বেছি পৰিমাণে লৈ গৈ প্ৰজা হবগৈ। গতিকে অলপ পালে আনন্দিত হৈ নাযাবা। নিজৰ ইচ্ছাটো সম্পূৰ্ণ হওক, সাহস ৰাখি আগবাঢ়ি যাব লাগে। মায়াই বিঘিনি আনিব, কিন্তু তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ইয়াত যদি ভুল কৰা, তেন্তে নিশ্চয়তাৰ অভাৱ আছে, নিজৰ ধাৰণাত কিবা অভাৱ আছে। এয়াতো নিজৰ দুখ। ইয়াত লোক লাজ, কুল মৰ্যাদা ত্যাগ কৰিবলগীয়া হয়। যেতিয়া এইবোৰ ত্যাগ কৰিবা, তেতিয়াহে সত্য পাৰলৌকিক দৈবী মৰ্যাদা প্ৰাপ্ত কৰিবা। এই বিকাৰী সৃষ্টিটো নাশ হোৱাৰ পথত চোৱা। মীৰায়ো লোকলাজ ত্যাগ কৰিলে, তেতিয়া গিৰিধৰ গোপাল শ্ৰীকৃষ্ণক পালে। যদি সেই লোকলাজ ধৰি ৰাখা, তেন্তে এই দৈবী লোক সদস্যা হব নোৱাৰিবা। এতিয়া কল্যাণৰ অৰ্থে ঈশ্বৰীয় ৰায়টো দিয়া হয়। এতিয়া এয়া নিশ্চয় বুদ্ধিৰে সিদ্ধান্ত লব লাগে, কি কৰিব লাগে, কি কৰা উচিত। ওম শান্তি। অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। যিসকল সৰলচতীয়া, তেওঁলোকেহে সদায় হৰ্ষিত হৈ থাকে। হৰ্ষিত হলে সকলোকে আকৰ্ষিত কৰে। হৰ্ষিত হোৱাৰ অৰ্থই হৈছে অতীন্দ্ৰিয় সুখত আত্মহাৰা হোৱা, জ্ঞানৰ সুঁৱৰি আৰু অব্যক্ত স্থিতিৰ অনুভৱ কৰি অতীন্দ্ৰিয় সুখত আত্মহাৰা হোৱাকে হৰ্ষিত অৱস্থা বুলি কোৱা হয়। ইয়াৰ বাৰে বাৰে সাক্ষীবোধৰ আসনত স্থিৰ হৈ থাকি মায়া আৰু প্ৰকৃতিৰ পুতলা নাচ মনোৰঞ্জনৰ ৰূপত চোৱা। ওম শান্তি, ওম শান্তি।